Good afternoon, students, and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিঅ'ত আমি তোমালোকৰ হৈ যোৱা General Science 2024 exam question paper on first 45 MCQ solve কৰিম। তেন্তে দেৰি নকৰাকৈ আহা আমি প্ৰথম কোৱেশ্যনৰ পৰা আৰম্ভ কৰিম। তোমালোকে দেখা পাই আছে প্ৰথম কোৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। তাৰপাছত 2 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেল্টিং অফ ক্যান্ডেলস। তাৰপাছত question number 3 শুদ্ধ উত্তৰ হ'ব অপচন বি। তাৰপাছত question number 4 শুদ্ধ উত্তৰ হ'ব অপচন সি। তাৰপাছত next question number 5 শুদ্ধ উত্তৰটো হ'ব অপচন বি। তাৰপাছত question number 6 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। তাৰপাছত question number 7 ৰ তোমালোকে চাই লোৱা question। তাৰপাছত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। both a and 2 are true। তাৰপাছত next question number আমি যাম 8 লৈ। question number 8 শুদ্ধ উত্তৰটো হ'ব অপচন সি গোল্ড। তাৰপাছত question number 9 শুদ্ধ উত্তৰ হ'ব অপচন এ। তাৰপাছত question number 10 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মাৰ্কিউৰি। তাৰপাছত question number 11 শুদ্ধ উত্তৰটো হ'ব অপচন সি। 12 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। 13 ৰ শুদ্ধ উত্তৰটো মই কৈ দি আছো। 13 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। তাৰপাছত 14 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। তাৰপাছত চাই লোৱা তোমালোকে question number 15 question number 15 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। তাৰপাছত question number 16 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি both concave। তাৰপাছত next question number 17 ৰ টো শুদ্ধ উত্তৰ হ'ব অপচন এ। ইয়াৰ পাছত আমি যাম next question number 18 ৰ টো শুদ্ধ উত্তৰ হ'ব চাই লোৱা অপচন ডি। তাৰপাছত 19 ৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াতে 19 ৰ টো শুদ্ধ উত্তৰ হ'ব অপচন বি a and 1 and 3। তাৰপাছত 20 ৰ শুদ্ধ উত্তৰ হ'ব অপচন সি। 21 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। The fill consist of concentric circles। এইটো অপচন হ'ব সি। তাৰপাছত 22 নম্বৰ 22 টো হ'ব অপচন সি। 23 হ'ব শুদ্ধ উত্তৰ অপচন সি। তাৰপাছত 24 হ'ব অপচন সি। 25 হ'ব অপচন বি। 26 হ'ব অপচন বি। নেক্সট লৈ আমি যাম 27 শুদ্ধ হ'ব অপচন বি। 28 হ'ব অপচন সি। 29 হ'ব অপচন সি। তাৰপাছত 30 হ'ব অপচন বি আৰু 31 হ'ব অপচন বি। 32 নেক্সট 32 হ'ব অপচন ডি আৰু 33 হ'ব অপচন ডি। 34 চাও আহা 34 অপচন এ। 35 অপচন এ। 36 অপচন বি। তাৰপিছত নেক্সট আমি 37 লৈ যাওঁ। 37 হ'ব অপচন বি। 38 শুদ্ধ উত্তৰ হ'ব অপচন এ। 39 শুদ্ধ হ'ব অপচন এ। তাৰপাছত নেক্সট 40 হ'ব অপচন এ আৰু 41 শুদ্ধ হ'ব অপচন ডি। তাৰপিছত 42 শুদ্ধ হ'ব অপচন সি। তাৰপাছত নেক্সট 43 শুদ্ধ উত্তৰ হ'ব অপচন এ আৰু 44 শুদ্ধ হ'ব অপচন এ আৰু 45 চাই লোৱা 45 শুদ্ধ উত্তৰ হ'ব অপচন সি। ঠিক এনেধৰণৰ তোমালোকৰ 45 MCQ সলভ কৰা হৈছে। এতিয়া বাকিখিনি কুৱেশ্যন তোমালোকে ইয়াত চাই ল'ব পাৰিবা কি কেনেকৈ আহিছে। 46 এইটো হ'ল 47 নম্বৰ। তাৰপাছত 48 49 50 51 তাৰপাছত 51 52 53 54 ধুনীয়া কুৱেশ্যন বহুত 55 56 57 এইখিনি আছিলে আৰু ইয়াতে আৰু কুৱেশ্যন আছে
58 59 60 61 62 63 64 তো টোটাল কোয়েশ্চন 64 আইছিলে আৰু যদি কোনোবা স্টুডেন্ট মোৰ চ্যানেল প্ৰথমবাৰ যদি ভিজিট কৰিছে তেন্তে তোমালোকে ঠিক এনে ধৰণৰ সকলো এডুকেশনাল আপডেট পাই থাকিবলৈ এই চ্যানেলটো সাবস্ক্ৰাইব কৰিব আৰু মই নেক্সট ভিডিও তোমালোকৰ নেক্সট এক্সামৰো 45 MCQ সলভ কৰি এই চ্যানেলতে দিম থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও